নমস্কাৰ, মোৰ নাম প্ৰীতম কলিতা। আজি মই তোমালোকৰ সৈতে মোৰ জাৰ্ণিৰ বিষয়ে কথা পাতিম যে কেনেকৈ মই তেজপুৰ ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ PG এণ্ট্ৰেঞ্চত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু কেনেকৈ মই CUET PGৰ জৰিয়তে বেনাৰস হিন্দু ইউনিভাৰ্চিটিত পঢ়াৰ সুযোগ পাইছিলোঁ। তো মই যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া বহুতো অনিশ্চয়তা আছিল, যেনে ধৰক মই ক'ৰ পৰা ষ্টাৰ্ট কৰিম, কিদৰে নিজকে ইম্প্ৰুভ কৰা উচিত। তাৰ কাৰণে মই কি কৰিছিলোঁ, মই ফাৰ্ষ্ট যিবোৰ ক্লাছ 11 আৰু ক্লাছ 12ৰ যিবোৰ NCERT কিতাপ আছিল সেইবোৰ মই পঢ়া ষ্টাৰ্ট দিছিলোঁ। কাৰণ কোনো এটা বিষয় সঠিককৈ জানিবলৈ হ'লে তাৰ বেচিক্সখিনি জনাটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু তাৰ পিছতে মই উৎপল কলিতা ছাৰৰ অনলাইন ক্লাছৰ বিষয়ে শুনিলোঁ। তো প্ৰথমতে মই তেওঁৰ যিটো ইউটিউব চেনেল আছে তাৰ ভিডিঅ'বোৰ চাইছিলোঁ আৰু তাৰ পৰা মই বহু উপকৃত হৈছিলোঁ। তাৰ পিছতে তেখেতৰ যিটো পেইড অনলাইন ক্লাছ আছে, মানে অনলাইন কোৰ্চ আছে, সেইটো মই মানে জইন কৰিছিলোঁ। ছাৰে আমাক বেচিক্সখিনি পঢ়াইছিল আৰু তাৰে লগতে যিবোৰ এই এণ্ট্ৰেঞ্চ এক্সাম আছে তাত নেট, গেট আৰু জেম এই তিনিটা এক্সামৰ যিবোৰ PYQs আছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আছে, তাৰ পৰা বহু কুৱেশ্যন আহে। তো ছাৰে আমাক সেই নেট, গেট আৰু জেমৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰো আমাক ছল্ভ কৰাইছিল। আৰু ছাৰে যিবোৰ আমাক এছাইনমেণ্ট দিছিলে সেই এছাইনমেণ্টৰ পৰাও কুৱেশ্যন মানে এণ্ট্ৰেঞ্চত আহিছে। গতিকে ছাৰৰ এই ক্লাছবোৰ আৰু এছাইনমেণ্টৰ পৰা মানে মই বহুখিনি উপকৃত হৈছোঁ। আৰু তাৰোপৰি আমি এণ্ট্ৰেঞ্চ এক্সাম এটাৰ কাৰণে পঢ়াৰ লগতে সেই পৰীক্ষাটোৰ বাবে নিজকে প্ৰস্তুত কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰ বাবে ছাৰে যিটো টেষ্ট ছিৰিজ পাতিছিলে সেই টেষ্ট ছিৰিজবোৰে বিশেষভাৱে সহায় কৰিছিলে। মানে প্ৰতিটো টেষ্ট ছিৰিজৰ পিছতে মই গম পাইছিলোঁ যে মই কোনটো টপিকত পিছ পৰি আছিলোঁ। গতিকে কোনো এটা এণ্ট্ৰেঞ্চ এক্সাম ক্ৰেক কৰিবলৈ হ'লে কুৱেশ্যন প্ৰেক্টিছ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট। কুৱেশ্যন প্ৰেক্টিছ কৰিলে কিদৰে টাইম মেনেজমেণ্ট কৰিব পাৰি সেইটো টেষ্ট ছিৰিজৰ পৰা আমি শিকিছিলোঁ। ঠিক আছে, চ' শেষত মই এইখিনিয়ে ক'ব খুজিছোঁ যে তুমি যদি নিজৰ ভুলৰ পৰা শিকা আৰু যদি নিজকে সঠিক দিশত আগুৱাই লৈ যোৱা তেন্তে নিশ্চয় ছাকচেছ পাবা। আৰু লগতে মই আৰু এটা কথা ক'ম যে যিমান পাৰা সিমান কুৱেশ্যন প্ৰেক্টিছ কৰিবা আৰু কুৱেশ্যনবোৰ কিদৰে কম সময়ৰ ভিতৰতে ট্ৰিকৰ সহায়ত ছল্ভ কৰিব পাৰি সেইটো আমাক ছাৰে শিকাইছিল, বহুত ভালকৈ শিকাইছিল। গতিকে মই উৎপল ছাৰৰ এইটো যিটো আমাৰ পেইড অনলাইন কোৰ্চ আছে সেইটো জইন কৰিবলৈ মই নিশ্চয় ৰেকমেণ্ড কৰিম। ধন্যবাদ।